সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 21 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 11:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 3:39 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:40:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:35:02। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ স্বানৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া পতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:20 পৰা 9:42। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:32 পৰা 2:56। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ খোল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি মনোৰঞ্জনত কিছু গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে আজি ধেমালি ফূৰ্তিৰ মাজেৰেও দিনটো অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আপুনি ধনৰ মূল্য বুজি উঠাৰ চেষ্টা কৰক, কাৰণ ধনৰ মূল্য নুবুজিলে অনাগত দিনত আপোনাৰ আৰ্থিক হয়তো সমস্যাত আপুনি ভুগিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৰ পৰাই আপুনি গুৰুত্ব দিয়াৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে পাৰ্টি কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। বন্ধু বান্ধৱৰ সৈতেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত হয়তো আজি আহিব পাৰে। আপোনাৰ মনোবল, উৎসাহ, উদ্দীপনাও আজি যথেষ্টখিনি থাকিব, যাৰ বাবে আপুনি সকলো কামত আগবাঢ়ি যাবলৈ আজি ভয় সিমান নকৰে। আজি কোনোবাই আপোনাৰ প্ৰশংসা কৰাও অৱশ্যে দেখা যাব। ইয়াৰ বাহিৰে ব্যৱসায় বাণিজ্যৰ কথাবোৰ আপুনি আনৰ সৈতে পাৰিলে শ্বেয়াৰ নকৰিব, কাৰণ আজি আপুনি ব্যৱসায়ৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিলে হয়তো ব্যৱসায়টো লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখক। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষত কিবা আকস্মিক খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিবাহিতসকলৰ বাবেও আজি সম্পৰ্কত খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ প্ৰিয়জনক আপুনি আজি গুৰুত্ব দি থাকিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে খং ৰাগো আপোনাক কৰিব পাৰে। বাকী বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি বহুদিন বাকী ৰোৱা পূৰ্বৰ শিক্ষা আজি ল'বলগীয়া হয়তো পুনৰ হ'ব পাৰে, অৰ্থাৎ পুৰণা বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব
ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সহজতে ধন হাতত ৰাখিব পাৰিব, গতিকে অতি সহজতে আপোনাৰ হাতলৈ ধনো আহিব। আপুনি সঞ্চয় কৰাটো আজি সক্ষম হ'ব পাৰিব। পুৰণা যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, সেই ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত মিলাপ প্ৰীতি আজি বৃদ্ধি পাব। আজি বুজাবুজি বৃদ্ধিৰ যুগ প্ৰেম সম্পৰ্কটো দেখা পোৱা গৈছে। আজি এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিৰ সৈতে লগ পোৱাৰ ফলত আপোনাৰ অনাগত দিনত সেই ব্যক্তিৰ সৈতে সম্পৰ্ক খুব আপোনাৰ ধুনীয়া হৈ পৰা দেখা যাব। কৰ্মক্ষেত্ৰত আজি ভাল খবৰ আপুনি শুনিবলৈ পাব, গতিকে কৰ্মত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও বহুখিনি দেখা পোৱা গৈছে। আপোনাৰ গোপন প্ৰতিভাবোৰ আজি দেখুওৱাৰ সুযোগ সুবিধাও লাভ কৰিব, কাৰণ আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰ আজি বিকাশ হোৱাৰ এক সম্ভাৱনা দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবেও আজি দিনটো অতি শুভ দিন হিচাপত পৰিগণিত হ'ব। লগতে আজি যত্ন কৰিলেই আপুনি ফলাফলবোৰ ভালকৈ লাভ কৰিব, কাৰণ অকণমান চেষ্টাতে আপোনাৰ কাম বনবোৰ হৈ উঠা দেখা যাব। বৰ বেছি কষ্ট আজি কৰিব নালাগে, অকণমান কষ্টতে আপুনি ফলাফলবোৰ লাভ কৰিব। বিদ্যাত শিক্ষাৰ্থীসকলক অকণমান শিক্ষাগুৰুৱে আজি মাজে সময়ে বেছি উপদেশ দি থকাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথাবোৰ শিকাৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে বহু নতুন নতুন কথা আজি আপুনি শিকাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি ঘৰৰ পৰা যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰে ঘৰৰ নামত, তেতিয়াহ'লে দেখিব আপুনি ইনভেষ্ট কৰা ধনে আপোনাক অনাগত দিনত খুব লাভ দিয়াও দেখা যাব। আজি আপোনাৰ ব্যক্তিগত কিবা ভাল খবৰ হয়তো শুনিবলৈ পাব পাৰে। জীৱনসংগীৰ সৈতেও সম্পৰ্কত আজি সুদৃঢ়তা বাঢ়িব। বিশেষকৈ বিগত দিনত হয়তো সম্পৰ্ক সিমান ভাল নাছিল, কিন্তু আজি আপোনাৰ সেই সম্পৰ্কত মধুৰতা আহি পৰিব। দিনটো প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি জ্যেষ্ঠ ব্যক্তিৰ আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো আজি প্ৰশংসাও কৰিব পাৰে। সেই প্ৰশংসাই অৱশ্যে আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ উদ্দীপনাবোৰ দুগুণ বৃদ্ধি কৰা দেখা যাব। আজি সময়বোৰ খুব সোনকালে পাৰ হ'ব। কেতিয়া সময়বোৰ পাৰ হ'ল আপুনি হয়তো গম নাপাব পাৰে, গতিকে সময়ৰ প্ৰতি গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু নমতাকৈ কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও আপোনাৰ ঘৰত পৰিলক্ষিত হৈছে। আজি আধুনিকতাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকলে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। যিকোনো ক্ষেত্ৰত আধুনিক হোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰয়োজনতকৈ বেছি খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে যিমান পাৰে আপুনি খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। আজি শাৰীৰিকভাৱে কিন্তু আপোনাৰ সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে ক'ৰবাত যদি আপুনি ধন ইনভেষ্ট কৰে, তেতিয়া দেখিব আপোনাৰ সেই ইনভেষ্ট কৰা ধনে আপোনাক নিশ্চয় লাভ দিয়াও দেখা যাব। ঘৰুৱা কাম বনত অকণমান বেছি ব্যস্ত আপুনি থাকিব লাগিব, কাৰণ ঘৰত ব্যস্ততাৰ আজি পৰিমাণ বেছি দেখা পোৱা গৈছে।
আপুনি আপোনাৰ আজি প্ৰিয়জনক মনৰ কথাবোৰ প্ৰকাশ কৰাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। কাৰণ বিগত দিনত হয়তো প্ৰিয়জনক মনৰ কথাবোৰ কোৱা সুবিধা পোৱা নাছিল। আজি আপুনি সেই সুবিধাবোৰ নিশ্চয় লাভ কৰিব। আজি কৰ্মৰ পৰা হয়তো ছুটি ল'বলৈ আপোনাৰ মন যাব পাৰে। আজি আপোনাৰ অনুপস্থিতিটো অৱশ্যে কাম বনবোৰ চলি থাকিব, গতিকে বৰ বিশেষ আপুনি কৰ্মত নগ'লেও আপোনাৰ কাম বনবোৰ অনায়াসে চলি থকা দেখা যাব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ ভিতৰত আজি সোনকালে সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আহিব, যাৰ বাবে অতি সহজ সৰলভাৱে হ'লেও এওঁলোকে সমস্যাবোৰ সমাধান কৰা দেখা যাব। আজি যাত্ৰাৰ সম্ভাৱনা আছে, সৰু সুৰা দিনটোত যাত্ৰা হোৱা দেখা যাব। অকণমান প্ৰেম সম্পৰ্কত হয়তো কাজিয়া পেচাল মাজে সময়ে হ'ব পাৰে, গতিকে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। সন্ধিয়াৰ ভাগত ক'ৰবাত হয়তো ঘূৰা ফুৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন ধৰণৰ অনুভূতিবোৰ লাভ কৰা দেখা যাব। নতুন নতুন অনুভূতি এওঁলোকে আজি দিনটোত লাভ কৰিব। আজি সন্মান প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, এই ৰাশিৰ ব্যক্তিসকলে সন্মান নিশ্চয় লাভ কৰিব। আজি যদি ক'ৰবাত আপুনি পূৰ্বতে নজনাকৈ ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। ঘৰত অকণমান হয়তো মতভেদ কাৰোবাৰ সৈতে থাকিব পাৰে। কোনোবা ব্যক্তিয়ে হয়তো আমনি আজি আপোনাক ঘৰত কৰিব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান হ'লেও আপুনি আজি গুৰুত্ব দিব লাগিব। বাকী আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ হয়তো কোনোবা ব্যক্তিয়ে নিৰীক্ষণ কৰি থকাও দেখা যাব। পঢ়ালৈ জ্যেষ্ঠ ব্যক্তিক অৱহেলা নকৰিব, কৰিলে হয়তো আপোনাৰেই ক্ষতি লোকচান হ'ব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তিক সন্মান কৰাৰ চেষ্টা কৰক। যিসকল ব্যক্তিয়ে বিগত দিনত কামত খুব ব্যস্ত আছিল, তেওঁলোকে অকণমান আজি অৱশ্যে কামত সকাহ লাভ কৰা দেখা যাব। ৰাতিপুৱাৰ ভাগতেই ক'ৰবাত যদি যাবলগীয়া আছে, অকণমান হ'লেও আজি পলম হ'ব, কাৰণ পুৱাৰ ভাগত আপোনাৰ কাম বনত কিছু পলম হোৱা দেখা যাব। হয়তো শুই উঠাটো অকণমান পলম হ'ব পাৰে। জীৱনসংগীয়ে অৱশ্যে আপোনাক কিবা সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত অকণমান কমকৈ মন কৰা দেখা যাব। পঢ়াতকৈ বেলেগ ক্ষেত্ৰতহে এওঁলোকক আজি বেছি এক্টিভ থকা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তি, গুৰুতুল্য ব্যক্তি নাইবা আধ্যাত্মিক ব্যক্তিৰ পৰা আজি আশীৰ্বাদ লাভ কৰাও দেখা যাব। আজি মানসিক শান্তি লাভ কৰা পৰিলক্ষিত হ'ব। গতিকে বৰ বিশেষ মনত বাহিৰা চিন্তা নাথাকে, মনত খুব শান্ত কিছু ব্যক্তিত্ব আজি অহা আপোনাৰ ভিতৰত দেখা যাব। ঘৰত প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি সেই ব্যক্তিসকলে আজি খৰচ কিন্তু কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ নামত খৰচ অকণমান আজি আহি পৰিব। আজি মূল্যৱান বস্তু হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শ নতুবা উপদেশতো আপোনাৰ আজি লাভৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে পৰিয়ালৰ সমৰ্থনত যদি আপুনি আগবাঢ়ে, তেতিয়াহ'লে দেখিব নিশ্চয় আপোনাৰ দিনটোত আজি লাভ হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। অৱশ্যে কোনোবাই চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। হয়তো চলাহী কথাৰে খৰচো আপোনাৰ পৰা কিছু কৰিব পাৰে, গতিকে গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি
আপোনাক আপোনাৰ কাম বনৰ বাবে সকলোৱে চিনি পোৱা দেখা যাব, যাৰ বাবে নিজৰ কৰ্মৰ বাবে আপুনি মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব। আজি অন্য সকলো দিশত অৱশ্যে দিনটো লাভদায়ক হিচাপে প্ৰমাণিত হ'ব। য'তেই নাযাওক কিয় আপোনাৰ দিনটোত আজি লাভ নিশ্চয় হ'ব। আজি সফলতাৰ খুব আপুনি ওচৰ চাপি গৈ আছে, গতিকে অকণমান চেষ্টা কষ্ট কৰি থাকক। অনাগত কম দিনৰ ভিতৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে যি পঢ়াত পুনৰ পুৰণা বিষয়বোৰ অধ্যয়ন কৰিবলগীয়া হয়তো হ'ব পাৰে। অকণমান পুৰণা বিষয়বোৰ আজি স্মৰণ কৰিবলগীয়া হোৱাও দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ফূৰ্তি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব, কাৰণ আপুনি নিজৰ জীৱনটোক আজি উপভোগ কৰিব পাৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ সৈতে কিছু সম্পৰ্কত থকাৰ চেষ্টা নকৰিব। যি বন্ধুৱে আপোনাৰ পৰা ধন লৈ আপোনাক ধন উভতাই দিয়া নাই, তেনে বন্ধুৰ পৰা অকণমান সম্পৰ্ক দূৰত্বত ৰখাৰ চেষ্টা কৰিব। নহ'লে হয়তো ধন লৈ আপোনাক উভতাই নিদিবও পাৰে। ইয়াৰ বাহিৰে সামাজিক উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধাবোৰ আপুনি লাভ কৰিব। হয়তো সমাজৰ কিবা কাম বনতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত থকাও এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। গতিকে প্ৰভাৱশালী কোনোবা ব্যক্তিক আপুনি হয়তো লগ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনে খুব আপোনাক মৰম চেনেহ কৰিব। প্ৰিয়জনৰ সমৰ্থন আপোনাৰ ওপৰত আজি সম্পূৰ্ণভাৱে থাকিব। লগতে নতুন নতুন কথা আপুনি জনাৰ শিকাৰ সুবিধাও আজি নিশ্চয় লাভ কৰিব। গতিকে ঘৰতে হওক, ঘৰৰ বাহিৰতে হওক, বিশেষকৈ ঘৰৰ বাহিৰত গ'লে নতুন কথা শিকাৰ আপুনি সুযোগ সুবিধাবোৰ লাভ কৰিব। অৱশ্যে ঘনিষ্ঠ বন্ধুৱেও আপোনাক সিমান সহায় নকৰিব। গতিকে বন্ধুৰ পৰা সহায় সিমান আপুনি নাপাব, যিমান আপুনি ঘৰৰ সদস্যসকলৰ পৰা লাভ কৰিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে আৰু বহু অভিজ্ঞতা আজি আপুনি লাভ কৰিব। আপুনি বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজৰ অভিজ্ঞতা আজি আপুনি বৃদ্ধি কৰিব পাৰিব, কাৰণ বহু কথা জানিব আৰু শিকাৰ যোগো আপোনাৰ দিনটোত পৰিলক্ষিত হৈছে। মনৰ কথাবোৰ অৱশ্যে আনক যদিও ক'বলৈ ইচ্ছা যাব, তথাপি তেনে ব্যক্তি আপুনি লাভ নকৰিব যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথা খুলি ক'বলৈ সক্ষম হ'ব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে বিদ্যাত আজি খুব কম সময়হে পঢ়া শুনা কৰা দেখা যাব। আজি ৰাতিপুৱাৰ ভাগতে আপুনি ক'ৰবাত হয়তো ওলাই যাবলগীয়াও অৱশ্যে হ'ব পাৰে। বাকী অন্য সকলো দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি উৎসাহ উদ্দীপনাবোৰ বাঢ়িব। গতিকে মনোবল উৎসাহ বৃদ্ধিৰ আজি এক বিশেষ যোগ দেখা পোৱা গৈছে। আজি ক'ৰবাৰ পৰা কমিশ্যন নতুবা অন্য কিবা লাভ হয়তো আপুনি লাভ কৰিব পাৰিব, যাৰ বাবে আৰ্থিক স্থিতিত সবলতাৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক যদি নিয়ন্ত্ৰণ কৰাৰ অভ্যাস আছে, সেই অভ্যাসটো আজিৰ বাবে কিছু শুভ হিচাপে পৰিগণিত হ'ব, কাৰণ আজি পৰিয়ালক নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবেই আৰু পৰিয়ালৰ বাবে ভাল হ'ব। জীৱনসংগীৰ কথা বতৰাত আজি সহজ সৰলতা আপুনি দেখিবলৈ পাব, কাৰণ বিগত দিনত
যদি প্ৰিয়জনে আপোনাৰ সৈতে ভালদৰে কথা বতৰা পতা নাছিল, আজি কিন্তু খুব সহজ সৰলভাৱে আপোনাৰ সৈতে কথা বতৰা পতা দেখা যাব। আৰু দিনটোৰ শেষৰ সময়খিনি বিশেষকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। ক'ৰবাত ঘূৰা ফুৰাৰ সম্ভাৱনাও আজি দিনটোৰ শেষৰ ভাগত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত কোনোবাই হয়তো আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে, আপোনাক বদনাম কৰিব বিচাৰিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত সতৰ্ক থকাৰ প্ৰয়োজন আছে। আজি ঘনিষ্ঠ ব্যক্তি হয়তো আপোনাৰ কিবা প্ৰয়োজনীয় কামত সময়ত হয়তো কিছু সহায় আপোনাক নকৰিব পাৰে। খুব ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক সময়ত সহায় নকৰা দেখা যাব। গতিকে আপুনি নিজেই নিজৰ কাম বনবোৰ কৰিব লাগিব। আজি বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ শুভ দেখা পোৱা গৈছে, কাৰণ পঢ়াত তেওঁলোকৰ ৰুচি, পঢ়াত ধাউতিবোৰ আজি ৰাতিপুৱাৰ ভাগৰ পৰা খুব বেছি থকা দেখা যাব। আৰু এবাৰ কৰিম বুলি ভবা কামটোৰ কৰিহে এৰা দেখা যাব। অন্য কিন্তু সকলো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ মন আজি নতুন নতুন কিছু কৰ্ম, নতুন নতুন কামৰ প্ৰতি আজি আপোনাৰ মন আকৰ্ষিত হ'ব। গতিকে সকলো ক্ষেত্ৰত আপোনাৰ মনত নতুনত্ব অহা দেখা যাব। হয়তো কিবা পদক্ষেপ ল'বলৈও আপোনাৰ আজি ইচ্ছা যোৱা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু পিতৃৰ সৈতে সম্পৰ্কত মধুৰতা অনাৰ চেষ্টা কৰক, নহ'লে হয়তো পিতৃৰ সৈতে সম্পৰ্কত কিছু দূৰত্ব বাঢ়িব পাৰে। গতিকে গুৰুত্ব দিব। আজি আপোনাৰ ক্ষমতা আৰু আপোনাৰ দক্ষতাই সমাজত আৰু ঘৰতো এক বিশেষ পজিটিভ পৰিৱৰ্তন অনা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত খুব ধুনীয়া, কাৰণ প্ৰেম সম্পৰ্কত মধুৰতা আজি যথেষ্টখিনি থাকিব। ব্যৱসায়ত আজি কাৰোবাৰ সৈতে লগ হৈ কৰা ব্যৱসায়ৰ পৰা অকণমান দূৰত থাকক, কাৰণ লগ হৈ ব্যৱসায় কৰিলে আপোনাৰ লোকচান হোৱাৰো অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। আজি হঠাৎ খং ৰাগৰো পৰিমাণ অকণমান বাঢ়িব। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখক। কিবা কথাত হয়তো আকস্মিকভাৱে খং বাঢ়িব পাৰে। ইয়াৰ বাহিৰে আজি আপুনি আপোনাৰ নিজৰ বাবেও সময় লাভ কৰিব। বিগত দিনত যদি আজৰি সময় পোৱা নাছিল, আজি আপুনি আজৰি সময়বোৰ নিশ্চয় লাভ কৰিব। সময়ৰ সদ ব্যৱহাৰ কৰা এওঁলোকক দেখা যাব। আজি কিতাপ কানি পঢ়িবলৈ আপোনাৰ মন যাব। বিশেষকৈ বাহিৰা কিতাপ পঢ়িব ইচ্ছা যোৱা এওঁলোকৰ দেখা যাব। সংগীত শুনিবলৈ মন যাব। বিশেষকৈ যিটো সংগীত খুব ভাল পায়, মন পচন্দৰ সংগীত আজি শুনিবলৈ মন যাব। আজি সন্ধিয়াৰ সময়ত অৱশ্যে ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ হয়তো অকণমান সাল সলনি কৰি পৰিকল্পনাবোৰ পূৰণ কৰিবলগীয়া হ'ব পাৰে। অন্য দিশত কিন্তু আপোনাৰ দিনটো ধুনীয়া। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আপোনাৰ নিজৰ ইচ্ছাৰ সৈতে আনৰ ইচ্ছাবোৰ কিছু মিলাব নাযাব। গ'লে হয়তো অকণমান গণ্ডগোল হ'ব পাৰে। গতিকে নিজৰ ইচ্ছাবোৰ পৃথক কৰি ৰাখিব আৰু আনৰ ইচ্ছাবোৰো আপুনি পৃথক কৰি ৰখাৰ চেষ্টা কৰক। তেতিয়াহে আপুনি মানসিকভাৱে আজি শান্তি লাভ কৰিব। লগতে ক'ৰবাত যদি আপুনি মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনাৰ সেই মনৰ আশাবোৰ আজি পূৰণ হোৱাৰ দিশে কিবা ভাল খবৰ অহা দেখা যাব। ইয়াৰ বাহিৰে ধন আপোনাৰ প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে। ক'ৰবাৰ পৰা পাবলগীয়া ধনবোৰো আপুনি আজি নিশ্চয় লাভ কৰিব। সন্ধিয়াৰ সময়ত কোনোবা অতিথি আলহী হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে সন্ধিয়াৰ সময়খিনি আপোনাৰ অতিথি আলহীৰ মাজতেই পাৰ হ'ব। লগতে অতীতৰ পুৰণা স্মৃতিবোৰো আপোনাৰ মনত আহিব, যাৰ বাবে অতীতৰ স্মৃতিয়ে অকণমান আৱেগিক কৰি তোলাও দেখা যাব। নতুন নতুন প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আজি আহিব। বিশেষকৈ নতুন প্ৰস্তাৱে আপোনাক কিছু মন আকৰ্ষিত কৰি তোলাও দেখা যাব।
বুদ্ধিৰ প্ৰয়োগ কৰা এওঁলোকক দেখা যাব। গতিকে বুদ্ধি বিবেকেৰে এওঁলোকে কাম বনবোৰ আজি সম্পূৰ্ণ কৰাও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে দিনটোৰ কিছু সময় হয়তো অকলে পাৰ কৰিবলৈ আপোনাৰ মন যাব পাৰে, বিশেষকৈ কোনো মানুহ নোহোৱা ঠাইত, একান্ত ঠাইত হয়তো সময় পাৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। জীৱনসংগীয়ে অৱশ্যে আপোনাক সকলো সময়ত আপোনাৰ সৈতে যেনেকৈ চাহ লগত থাকে, তেনেদৰে জীৱনসংগীও আপোনাৰ লগত থকা আজি পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান মধ্যম, কাৰণ আজি পঢ়া শুনাত আনৰ কথা শুনিবলগীয়া হয়তো সৰু সুৰাভাৱে হ'ব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো যথেষ্টখিনি শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি যদি অকণমান চাই লৈ আপুনি ধন ক'ৰবাত ইনভেষ্ট কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ আৰ্থিক লাভৰ পৰিমাণ বহুখিনি দেখা পোৱা গৈছে। বিশেষকৈ লটাৰী নতুবা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু নিজৰ খঙাল ব্যক্তিত্ব আপুনি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। খঙাল ব্যক্তিত্বই আপোনাৰ শত্ৰুতাও আজি বঢ়াব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে সেই ক্ষেত্ৰত। আজি কিন্তু সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব, যাৰ বাবে যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ সৈতে সম্পৰ্ক আপোনাৰ খুব ধুনীয়া হৈ পৰিব। আজি পুৰণা কথাবোৰ বাদ দি এওঁলোকে নতুন কথা, নতুন কামত আগবঢ়া দেখা যাব। গতিকে পুৰণা বাদ দি নতুনত্বৰ পিনে এওঁলোকক আগবঢ়া পৰিলক্ষিত হ'ব। আজি প্ৰিয়জনৰ সৈতে বহুদিনৰ মূৰত হয়তো আপোনাৰ কিছু কথা বতৰাত মধুৰতাও আহিব পাৰে। বিগত দিনত যদিও নাছিল, আজিৰ দিনটোত কিছু নিশ্চয় সেই ক্ষেত্ৰত মধুৰতা বাঢ়িব। লগতে ধন উপাৰ্জন কৰিবলৈ এওঁলোকে নতুন নতুন টেকনিক শিকা দেখা যাব। নতুনকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি সেই শিক্ষা লাভ কৰা দেখা যাব। অচিনাকি ব্যক্তিৰ সৈতে কথা বতৰা পতাৰ সময়ত অকণমান গুৰুত্ব ৰাখিব। বেছিকৈ কথা বতৰা পাতি আপুনি যাতে সময়ৰ অপচয় নকৰে, কাৰণ অচিনাকি ব্যক্তিৰ সৈতে কথা পাতিলে আপোনাৰ সময় বহুখিনি অপচয় হ'ব পাৰে। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নজনা বিষয়বোৰ জানিবলৈ খুব ইচ্ছা কৰাও দেখা যাব। গতিকে শিক্ষাৰ্থীসকলক কিছু কৌতূহল হৈ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি ব্যক্তিত্বত কিছু সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব অহাও দেখা যাব, যাৰ বাবে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পাইছিল, আপোনাৰ হয়তো তেনেধৰণৰ কাম বন, তেনেধৰণৰ কথা বতৰা, সৰু ল'ৰা ছোৱালীৰ দৰে কথা বতৰা তেওঁলোকে আজি কোৱা পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বয়সৰ চাপ নোহোৱা হ'ব। গতিকে আপুনি দেখাই শুনাই কিছু সৌন্দৰ্যৱান হৈ পৰা দেখা যাব আৰু বহু কথা শিকিবলৈ এওঁলোকে ইচ্ছা কৰি থকাও দেখা যাব। আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব। লগতে এওঁলোকে কিবা এটা কাম কৰিম বুলি যেতিয়া ভাবে, সেইটো কাম সম্পূৰ্ণ নোহোৱালৈকে নিৰন্তৰভাৱে চেষ্টা কৰি থকাও দেখা যাব। আজি কোনোবা আপোনাৰ খুব ঘনিষ্ঠ ব্যক্তিৰ সৈতেও মতভেদ আহিব পাৰে, কাজিয়া পেচাল হ'ব পাৰে। গতিকে অকণমান কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। আজি খৰচৰ মাত্ৰাও আপোনাৰ কিছু পৰিলক্ষিত হৈছে, যাৰ বাবে জীৱনসংগীৰ বাবেই হওক, ঘৰৰ কিবা কাম বনৰ বাবেই হওক, আপুনি খৰচ অকণমান কৰিব লাগিব। কিন্তু মানসিক সন্তুষ্টি আপুনি লাভ কৰিব। খৰচ কৰিলেও মনত শান্তি আপুনি লাভ কৰিব সেই খৰচ কৰি।
প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ লগতে প্ৰিয়জনক লগত লৈ হয়তো ক'ৰবাত ফুৰিব যোৱাৰ পৰিকল্পনাও এওঁলোকে কৰিবলগীয়া হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত আপুনি নিজক কিছু গুৰুত্বপূৰ্ণ যেন অনুভৱ কৰিব, কাৰণ অন্য ব্যক্তিয়ে আপোনাক আজি খুব গুৰুত্ব দিব, আপোনাৰ প্ৰশংসা কৰাও দেখা যাব। ভৱিষ্যতৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পনাসমূহ আজি দিনটোত কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেদৰে দিনকেইটা পাৰ হ'ব, সেই পৰিকল্পনাসমূহ আজি দিনটো তেওঁলোকে কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু আপোনাৰ দিনটোৰ বাবে সকলো দিশত খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।